দে আমার খারা হাসতে মাতিনি এক মাহ খাই চাবা দিছোঁ একদিন আকোই হোৱা নাই যাব মিঠে আছে মিঠে হ'লে আঞ্জাখন টেষ্ট কৰি চাইছিলে আচলতে এইটো প্ৰাণীয়ে। হেল্ল' ৰাইজ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক আটাইবোৰকে স্বাগতম জনাইছোঁ। এয়া আছিল এটি দেওবৰীয়া দিনৰ কাহিনী। ঘৰত যিহেতু আটাইবোৰ আছিলোঁ, সকলোৰে মন গ'ল যে আজিৰ দিনৰ সাজ কিবা অলপ বেলেগকৈ খাব। আজিৰ খানাটোৰ মেইন মালিক তাই, এইষাৰ হেনো তাইৰ কথা। গতিকে চাওঁ বলকচোন মালিকে আমাক কি বনাই খুৱায়। মই গৈ আছোঁ মাংসখিনি আনিব। মানে ওপৰত যিহেতু এতিয়া তেনেকুৱা পানীৰ সুবিধা হোৱা নাই, গতিকে আমি ধোৱা মেলা কামখিনি তলতে কৰি লৈ যাম বুলি ভাবিছোঁ। এয়া মাংস ধুই মেলি ৰেডি, এতিয়া আৰু বনালেই হ'ল। কষ্ট কিছু হৈছে দেই ৰাইজ, বস্তু মানে আনি শেষেই কৰিব পৰা নাই। এবিধ আনিলে এবিধ আনিব পাহৰি থাকোঁ, আকৌ বা কেতিয়াবা হাত দুখনত নোজোৰেই। বেচেৰীজনীয়ে ভাবিছে চাগে এই খানা বনোৱাৰ দায়িত্বভাৰ কিয় যে মোৰ পাতি ল'লোঁ, এতিয়া বস্তু আনি তত নাইকিয়া। অৱশ্যে খোৱাৰ নামত বাৰু এইখিনি কষ্ট কৰিব পাৰি, নহ'লেনো খানা খোৱাৰ মজাই বা ক'ত। খানা বনোৱা মালিকনীয়ে হেনো জুই জ্বলাব নাজানে, সেয়ে জুই জ্বলোৱা দায়িত্বটো মোৰ ওপৰতেই পৰিল। খানা বনাব গৈ তাইৰ অৱস্থাটো চাওকচোন। তো কে দাউছে কচোন কি চুটকিছি আর আঞ্জা রান্ধিব আমি ৰাইজ, তাই যিটোহে দৌৰ দিছে তাকে দেখি তাইক আশা নকৰি বাইটিয়েই আঞ্জাখন বনালে। পিছে খোৱাৰ টাইমতহে অঘটন ঘটিল, চববোৰে কান্দি কান্দি খাব লগা হ'ল। কাৰণটো হ'ল আঞ্জাখন টেষ্ট কৰি চাব দিছিলে এই তাৰে পিছৰ অৱস্থাখিনি কি হ'ল বাৰু সেইখিনি মই ভইচ অভাৰ নকৰোঁ, আপোনালোকে সিহঁতৰ মুখেৰে নিজেই শুনক। ভাতো লৈছে জ্বালা হৈছে খাবাই পারা নাই ভাই দে আমার খারা হাসতে মাতিনি এক মাহ খাই চাবা দিছোঁ একদিন আকোই হোৱা নাই যাব মিঠে আছে মিঠে হ'লে মিঠে বুলি ক'লে জ্বালা দেখি দিম